হেল্ল' এভৰিৱান, সকলোকে মোৰ অন্য এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু মোৰ লাষ্ট ব্লগত আপোনালোকে দেখিছিলে আমি কেদাৰনাথ দৰ্শন কৰিলোঁ আৰু এতিয়া আমি চবেই উভতি যাব লৈছোঁ। আৰু এয়া দেখিছেনে ষ্টিকটো আমাৰ হাথিয়াৰ হয় দেই, আমি চবেই নিজৰ নিজৰ হাথিয়াৰ লৈ ল'লোঁ। বেগটো যে কিবা যেতিয়া আহিছিলোঁ তেতিয়া অকণ ভালকৈ আহিছিলে, তাত ঘূৰি যাওঁতে বেগটো বেছি গধুৰে হয়, একদম এৰি যাব মন যোৱা নাই। বহুত ভাল লাগিছিলে, কিন্তু কি কৰিব, যাবতো লাগিবই। বহুত বেছি ভাল লাগিছিলে, আৰু দুদিনমান থাকি দিম এনেকুৱা লাগিছিলে। কালি আমি ইমান ডাউন উঠি আহিছোঁ, কিন্তু কালি ভগৱানে কেনেকৈ আমাৰ শক্তি দিলে নাজানো দেই, কিন্তু ইমান আমি গম নাপালোঁ যে ভাগৰটো লাগে, কিন্তু অলপমান ৰৈ দিলে আকৌ ভাগৰটো খতম হৈ যায়। এনেকৈ আহিলোঁ। তাৰপৰা এতিয়া নামি যাওঁতে যিমান ডাউন দেখিছোঁ ন, তেতিয়া আমি ভাবিছোঁ ইয়াৰ সঁচাকৈ আমি ইমান ডাউন উঠি আহিলোঁ নে। আৰু এতিয়া 7 কিলোমিটাৰমান নামিলোঁ চাগে। 7 কিলোমিটাৰমান আৰু ডাইৰেক্ট নৰখাগে আজি ৰুবি আজিৰ পৰা একদম এনাৰ্জি গোটাই লৈছে। আজি একদম চবচে আগত গৈ আছে। কাটৰা না বহুত ভোক লাগিছিলে, মেগী অৰ্ডাৰ কৰিলোঁ আৰু লাল চাহ। মেগীটো হয় 70 rupees। আৰু লাষ্ট 4 কিলোমিটাৰ আছে, তাৰপৰা আমি পামগৈ গৌৰীকুণ্ড। জোতা অৱস্থা কি হৈ গ'ল চব। এইকণ বিষাইছে, আঙুলি নখৰ এইকণ যে এইকণ বিষাইছে। এনেকৈ ডাউন নামি গৈ আছোঁ ন, এনেকৈ ব্ৰেক মাৰি মাৰি। গৌৰীকুণ্ড আমি আহি পালোঁহি 7টামান বজাত, আৰু ৰাতি বতৰৰ অৱস্থা চাওকচোন, আমি যে ইমান ভয় খাই গৈছিলোঁ নহয়। আহি গৌৰীকুণ্ডত থাকি দিলে, আন্ধাৰ হৈ গ'ল আমাৰ 11:30 আমাৰ ইয়াত আৰম্ভ কৰিছোঁ আৰু আহি পাইছোঁহি গৌৰীকুণ্ডত 7টা বজাত। আৰু আমি যোনটো ৰুম লৈছোঁ ৰাতিপুৱা, মানে লাইট নাই বাৰু ৰুমত, ৰাতিপুৱা সেই ৰুমৰ পৰা ভিউটো চবতে কিমান ধুনীয়া আৰু ৱাটাৰফল এটা চাব মানে কি ৰাতি আহিলোঁ, বুজি নাপালোঁ। আহি এইটো ভিউটো দেখি পাইছে আৰু কি ধুনীয়া। আৰু এইকণতে আছে, অকণমান আগলৈ এইকণত গৈ গৌৰীকুণ্ডৰ স্নানৰ জেগাটো আছে। গৈ আছোঁ, দেলহি যাম আৰু